নমস্কাৰ আজিৰ নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আমি পোহৰৰ প্ৰতিফলনৰ বিষয়ে আলোচনা কৰিম। তা আজিৰ আলোচনাৰ বিষয়বস্তু হ'ল আমি কিদৰে দেখোঁ, হাউ উই সি অবজেক্ট। নাম্বাৰ 2, প্ৰতিবিম্ব কি, প্ৰতিবিম্বৰ প্ৰকাৰ, সদ আৰু অসৎ প্ৰতিবিম্বৰ পাৰ্থক্য আজি আমি আলোচনা কৰিম। নেক্সট তাৰপিছত আমি শিকিম যে সমতল দাপনত প্ৰতিবিম্বৰ গঠন আৰু সমতল দাপনৰ প্ৰতিবিম্ব গঠনৰ বৈশিষ্ট্য, আৰু শেষত আমি শিকিম পাৰ্শ্বীয় বিলমন আৰু আমাৰ বিবৰ্ধন বা মেগনিফিকেশ্যন। আজি প্ৰথমতে আমি আৰম্ভ কৰিবলৈ লৈছোঁ যে আমি কিদৰে দেখোঁ, হাউ উই কেন সি অবজেক্ট। চিম্পলভাৱে যদি আমি ক'বলৈ যাওঁ, পোহৰৰ প্ৰতিফলনৰ ফলত আমি দেখা পাওঁ কোনো বস্তুৰ পৰা পোহৰ আহি আমাৰ চকুত প্ৰতিবিম্বৰ সৃষ্টি কৰিলে সেই বস্তুটো আমি দেখা পাওঁ। অৰ্থাৎ আমাৰ কি, আমাৰ চিনেমাত যেনেকৈ পৰ্দা থাকে, পৰ্দাত পোহৰ পৰিলে তাত আমি দেখা পাওঁ ছবিবিলাক, ঠিক তেনেকৈ আমাৰ চকুতো পৰ্দাৰ নিচিনা এটা বস্তু আছে। আমাৰ চকুৰ পৰ্দাটোৰ নাম হ'ল আমাৰ ৰেটিনা। আমাৰ কোনো বস্তুৰ প্ৰতিবিম্ব আমাৰ চকুৰ ৰেটিনাত সৃষ্টি হয়, তেতিয়া আমি বস্তুটো দেখা পাওঁ। অৰ্থাৎ পোহৰৰ প্ৰতিফলনৰ ফলত কোনো বস্তুৰ ছবি আমাৰ চকুৰ সৃষ্টি হ'লে তেতিয়াহে আমি বস্তুটো দেখোঁ বা দেখা পাওঁ। আৰু প্ৰতিবিম্বটো চকুৰ কোন অংশত সৃষ্টি হয়, আমাৰ ৰেটিনাত গঠন হয় বা সৃষ্টি হয়। তেতিয়া আমি নেক্সট আগবাঢ়িছোঁ প্ৰতিবিম্ব। প্ৰতিবিম্ব কি নকৰে, প্ৰতিবিম্ব ইংলিছত কোৱা হয় ইমেজ। তো ইমেজৰ বিষয়ে প্ৰথমতে আমি জানিবলৈ হ'লে যে প্ৰতিবিম্ব কেনেকৈ গঠন হয়, এইটো পোহৰৰ প্ৰতিফলনৰ কাৰণেও হ'ব পাৰে, পোহৰৰ প্ৰতিসৰণৰ কাৰণেও হ'ব পাৰে। যদি পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ আমাৰ দুয়োবিধতে ঘটে, কিন্তু আমাৰ প্ৰতিবিম্ব হ'বলৈ হ'লে আমাৰ ৰশ্মি, পোহৰৰ ৰশ্মি তাত আমাৰ কি হ'ব লাগিব, অবিহাৰী নাইবা অপহাৰী হ'ব লাগিব, মানে কনভাৰ্জিং নাইবা ডাইভাৰ্জিং হ'ব লাগিব। আমি আগতে শিকিছোঁ যে অবিহাৰী কি, যে পোহৰ ৰশ্মি যদি আমাৰ পোহৰৰ ৰশ্মিৰ মাজৰ দূৰত্ব কমি গৈ যদি এটা বিন্দুত মিলিত হয়, তাকে কোৱা হৈছে আমাৰ অবিহাৰী ৰশ্মি বুলি কোৱা হৈছে, বা ইংলিছত কোৱা হয় তাক কনভাৰ্জিং ৰে বুলি কোৱা হয়। আমাৰ প্ৰতিবিম্ব হ'বলৈ হ'লে পোহৰ ৰশ্মি অবিহাৰী হ'ব লাগিব। আৰু এটা কি, পোহৰ ৰশ্মি যদি এটা বিন্দুৰ পৰা বা পোহৰৰ ৰশ্মিৰ মাজৰ দূৰত্ব পৰস্পৰ বাঢ়ি যদি যায়, বা এটা বিন্দুৰ পৰা পোহৰ যদি চৌদিশে সিঁচৰিত হৈ যায়, বিয়পি যায়, তেনেহ'লে তাক কোৱা হয় আমাৰ অপহাৰী ৰশ্মি, ইংলিছত কোৱা হয় আমাৰ ডাইভাৰ্জিং ৰে। প্ৰতিবিম্ব পাবলৈ হ'লে তেনেহ'লে কি হ'ব লাগিব, আমাৰ অবিহাৰী নাইবা অপহাৰী হ'ব লাগিব। নেক্সট কি, আমাৰ প্ৰতিফলন নাইবা প্ৰতিসৰণ ঘটিব লাগিব। কিন্তু এতিয়া আমাৰ এই অবিহাৰী বা অপহাৰী পোহৰৰ ৰশ্মি যদি আমাৰ সঁচাকৈ অবিহাৰী হয় বা কটাকটি কৰে, তেতিয়া আমাৰ সৎ প্ৰতিবিম্ব গঠন হয়। আৰু পোহৰৰ ৰশ্মিবিলাক যদি আমাৰ সঁচাকৈ কটাকটি নকৰে, বঢ়াই দিয়াৰ ফলত কটাকটি কৰে, তাক কোৱা হয় আপাতভাৱে যদি মিলিত হয়, তেতিয়া সেই প্ৰতিবিম্ব হ'ব আমাৰ অসৎ প্ৰতিবিম্ব। সৎ প্ৰতিবিম্বক ইংলিছত কোৱা হয় ৰিয়েল ইমেজ, আৰু অসৎ প্ৰতিবিম্বক ইংলিছত কোৱা হয় ভাৰ্চুৱেল ইমেজ। তো আমাৰ এতিয়া প্ৰতিবিম্ব তেনেহ'লে কেনেকৈ আমি সূত্ৰটো আমি দিম, ইয়াৰ সূত্ৰ বিভিন্ন ধৰণে দিব পাৰি। আমাৰ প্ৰথমতে আমি দিব পাৰোঁ এনেকৈ যে প্ৰতিফলন বা প্ৰতিসৰণৰ পিছত পোহৰ ৰশ্মিৰ বাস্তৱ মিলন ঘটিলে যি প্ৰতিবিম্ব গঠন হয় তাকে কোৱা হয় আমাৰ সৎ প্ৰতিবিম্ব। সৎ প্ৰতিবিম্ব
আৰু অসৎ প্ৰতিবিম্ব কাক কয়? প্ৰতিফলন বা প্ৰতিসৰণৰ পিছত পোহৰ ৰশ্মিৰ আমাৰ আপাত মিলনৰ ফলত সৃষ্ট প্ৰতিবিম্বক কোৱা হয় আমাৰ অসৎ প্ৰতিবিম্ব। তো এইটো একেলগে যদি কোৱা হয় তেনেহ'লে কি হ'ব আমাৰ যে কোনো উৎসৰ পৰা পোহৰ আমাৰ অবিহাৰী বা অপহাৰী হোৱাৰ পিছত যিটো বিন্দুত লগ লাগে সেই দ্বিতীয় বিন্দুটোক প্ৰথম বিন্দুটোৰ প্ৰতিবিম্ব বুলি কোৱা হয়। এই দ্বিতীয় বিন্দুটো আমাৰ প্ৰথম বিন্দুটোৰ প্ৰতিবিম্ব বুলি কোৱা হয় আৰু দ্বিতীয় বিন্দুটোত যদি সঁচাসঁচিকৈ পোহৰ ৰশ্মিবিলাক লগ লাগে তেনেহ'লে তাক সৎ প্ৰতিবিম্ব গঠন হয় আৰু যদি বঢ়াই দিয়াৰ ফলত বা আমাৰ আপাতভাৱে যদি কটাকটি কৰে তেতিয়া অসৎ প্ৰতিবিম্ব গঠন হয়। তেনেহ'লে প্ৰতিবিম্ব আমাৰ দুই ধৰণৰ পালোঁ। তেনেহ'লে এটা হ'ল আমাৰ সৎ প্ৰতিবিম্ব, সৎ প্ৰতিবিম্ব ইংলিছত কোৱা হয় আমাৰ ৰিয়েল ইমেজ। আৰু এটা হ'ল আমাৰ অসৎ প্ৰতিবিম্ব, অসৎ প্ৰতিবিম্ব ইংৰাজীত কোৱা হয় আমাৰ ভাৰ্চুৱেল ইমেজ। এতিয়া প্ৰতিবিম্ব গম পালোঁ, সৎ অসৎ প্ৰতিবিম্ব গম পালোঁ যে সৎ প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্বৰ এতিয়া আমি পাৰ্থক্যলৈ আগবাঢ়িছোঁ। সৎ প্ৰতিবিম্বৰ পাৰ্থক্য আৰু অসৎ প্ৰতিবিম্বৰ পাৰ্থক্যটো কি আমি এইমাত্ৰ গম পাইছোঁ যে আমাৰ সৎ প্ৰতিবিম্ব আমাৰ পৰ্দাত ধৰিব পাৰি বা ধৰা পেলাব পাৰি, আনহাতে অসৎ প্ৰতিবিম্ব পৰ্দাত ধৰিব নোৱাৰি বা ধৰা পেলাব নোৱাৰি। এইটো আমাৰ 1 নম্বৰ পাৰ্থক্য। আমাৰ পৰ্দাত ধৰিব পাৰি, মানে ৰিয়েল ইমেজ অবটেন অন এ স্ক্ৰীন বুলি কোৱা হয়। 2 নম্বৰ আনহাতে অসৎ প্ৰতিবিম্ব পৰ্দাত ধৰিব নোৱাৰি, পৰ্দাত ধৰিব নোৱাৰি। দুই নম্বৰ পাৰ্থক্য হ'ব যে সৎ প্ৰতিবিম্ব আমাৰ ওলোটাকৈ সৃষ্টি হয় বা গঠন হয়, ওলোটা ইনভাৰ্টেড, ওলোটাকৈ সৃষ্টি হয়। আনহাতে অসৎ প্ৰতিবিম্ব আমাৰ থিয়কৈ সৃষ্টি হয়, ইৰেক্ট বুলি কোৱা হয়, থিয়কৈ সৃষ্টি হয়। আৰু এটা চোৱা যাওক 3 নম্বৰ পাৰ্থক্য। 3 নম্বৰ পাৰ্থক্য কি যে প্ৰতিফলিত আৰু প্ৰতিফলিত ৰশ্মিৰ, প্ৰতিফলিত বা প্ৰতিফলিত ৰশ্মিৰ বাস্তৱ মিলনৰ ফলত, বাস্তৱ মানে সঁচাসঁচিকৈ বাস্তৱ মিলনৰ ফলত গঠন হয়, বাস্তৱ মিলনৰ ফলত গঠন হয়। সৎ প্ৰতিবিম্ব গঠন হয়। তাৰমানে ইয়াত আমাৰ অবাস্তৱ মিলন বা আপাত মিলন, প্ৰতিফলিত বা প্ৰতিফলিত ৰশ্মিৰ আপাত মানে বঢ়াই দিয়াৰ ফলত আপাত মিলনৰ ফলত
আপাত মিলনৰ ফলত গঠন হয়। তেনেহ'লে আমাৰ এই তিনিটা পাৰ্থক্য আমি মনত ৰাখিম যে আমাৰ সদ আৰু অসৎ প্ৰতিবিম্বৰ পাৰ্থক্য তেনেহ'লে কি আকৌ এবাৰ কৈ দিছোঁ যে সৎ প্ৰতিবিম্ব পৰ্দাত ধৰিব পাৰি আনহাতে অসৎ প্ৰতিবিম্ব পৰ্দাত ধৰিব নোৱাৰি। যে সৎ প্ৰতিবিম্ব ওলোটা হৈ সৃষ্টি হয় আনহাতে অসৎ প্ৰতিবিম্ব থিয় হৈ সৃষ্টি হয়। নম্বৰ 3 যে প্ৰতিফলিত বা প্ৰতিফলিত ৰশ্মি বাস্তৱ মিলনৰ ফলত সৎ প্ৰতিবিম্ব গঠন হয় আনহাতে প্ৰতিফলিত বা প্ৰতিফলিত ৰশ্মিৰ আপাত মিলনৰ ফলত অসৎ প্ৰতিবিম্ব গঠন হয়। তেতিয়া আমি নেক্সট যাম আমাৰ প্ৰতিবিম্ব গঠন সমতল দৰ্পণত প্ৰতিবিম্ব গঠন। সমতল দৰ্পণ এখনত কেনেকৈ প্ৰতিবিম্ব গঠন হয় চোৱা যাওক। সমতল দৰ্পণত প্ৰতিবিম্ব গঠন ইমেজ ইন এ প্লেন মিৰৰ। সমতল দৰ্পণত প্ৰতিবিম্বৰ গঠন। প্ৰতিবিম্ব গঠন হ'বলৈ হ'লে আমাৰ পোহৰ ৰশ্মি লাগিব। পোহৰ ৰশ্মি প্ৰতিফলিত বা প্ৰতিফলিত হ'বই লাগিব তেতিয়াহে আমি প্ৰতিবিম্ব পাম। ইয়াত চোৱা যাওক এনেকুৱা হয় আমি প্ৰতিবিম্ব গঠনৰ কাৰণে সমতল দৰ্পণত যেহেতু প্ৰতিবিম্ব গঠন গতিকে আমি সমতল দৰ্পণ এখন প্ৰথমতে আঁকি ল'ব লাগিব। ইয়াত আমি সমতল দৰ্পণ এখন আঁকি লৈছোঁ। এইখন PQ এখন সমতল দৰ্পণ। এটা প্ৰতিফলক পৃষ্ঠ হিচাপে আমি ব্যৱহাৰ কৰিছোঁ সমতল দৰ্পণ। এতিয়া কোনো এটা পোহৰৰ উৎস এই পোহৰৰ উৎস এইটো এই এটা পোহৰৰ উৎস ইয়াৰ পৰা পোহৰ ৰশ্মি দৰ্পণত পেলাই দিয়া হৈছে ইয়াক আপতিত ৰশ্মি বুলি কোৱা হয়। আৰু দৰ্পণত পৰিলে আমাৰ ৰশ্মি প্ৰতিফলিত হ'ব। প্ৰতিফলিত হৈ আগৰ মাধ্যমলৈ ঘূৰি আহিব। এইটো হ'ব প্ৰতিফলিত ৰশ্মি। এইটো নাম দিছোঁ আমাৰ OB। এই আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মি ইয়াত লগ লাগিছে এইটো হ'ল আপতন বিন্দু বুলি কোৱা হৈছে। ইয়াত আন এটা দিয়া যাওক আন এটা পোহৰ ৰশ্মি আমি এতিয়া লম্বভাৱে পেলাই দিছোঁ। তো লম্বভাৱে পৰিলে এই একে দিশতে ঘূৰি যাব। এইটো আপতিত ৰশ্মি এইটোৱে ঘূৰি গৈছে এইটোৱে প্ৰতিফলিত ৰশ্মি। এতিয়া আমি আৰু দিব পাৰোঁ আমি এই দুটাৰ সহায়তে দিওঁ। এতিয়া দেখা গৈছে এইটো আপতিত ৰশ্মি এটা প্ৰতিফলিত ৰশ্মি এইটো আপতিত ৰশ্মি এইটো প্ৰতিফলিত ৰশ্মি দুটা কিন্তু ইয়াত কটাকটি কৰা নাই। তেনেহ'লে কি কৰিব লাগিব আমি বঢ়াই দিব লাগিব। এইটো ইফালে আমি বঢ়াই দিলোঁ এইটো বঢ়াই দিয়া হ'ল ইফালে আমি এইটো বঢ়াই দিলোঁ। বঢ়াই দিয়াৰ ফলত আমাৰ ইয়াত কাটিলে আই বিন্দু তেওঁলোকে কটাকটি কৰিলে। আমি আৰু এটা দিব পাৰোঁ ইয়াতে আৰু এটা ৰশ্মি এনেকৈ দিব পাৰোঁ এনেকৈ আমি দিব পাৰোঁ। এইটো প্ৰতিফলিত ৰশ্মি হ'ব। এইটো বিপৰীত পিনে বঢ়াই দিলে এনেকুৱা হ'ব এনেকুৱা হ'ব। এতিয়া ইয়াত যদি আমি চকু এটা ৰাখি চাওঁ যদি চোৱা যায় তেনেহ'লে আমাৰ এই ৰশ্মি দুটা আমাৰ ইয়াৰ পৰা অপকাৰী হোৱা যেন লাগিব। আই বিন্দুটোৰ পৰা এই ৰশ্মি দুটা অপকাৰী হোৱা যেন লাগিব কিন্তু আচলতে এই ৰশ্মি দুটা এই বিন্দুৰ পৰাহে আহিছে। সেইকাৰণে এইটো আমাৰ অসৎ প্ৰতিবিম্ব বুলি কোৱা হয়। ইয়াৰ পৰা যোৱা যেন লাগিছে কিন্তু আচলতে ইয়াৰ পৰা আহিছে। সেইকাৰণে এইটো ইয়াত এই ৰশ্মি দুটা বা তিনিটা দিছোঁ আমি এইটো এটা ৰশ্মি এইটো এটা ৰশ্মি এইটো এটা ৰশ্মি তিনিওটা ৰশ্মি বিপৰীত পিনে বঢ়াই দিয়াৰ ফলতহে ইয়াত কটাকটি কৰিছে। গতিকে এইটো হ'ব আমাৰ প্ৰতিবিম্ব আই। এটা আই প্ৰতিবিম্ব আৰু এইটো এই উৎসটোৰ প্ৰতিবিম্ব হ'ব আই। তেতিয়া আমাৰ তেনেহ'লে ইয়াত কি PQ এখন আমাৰ সমতল দৰ্পণ হ'ল আমাৰ সমতল দৰ্পণ। ইয়াত আমাৰ আই
এইটো আই হল প্ৰতিবিম্ব আই আমার प्रतिबिंब एर प्रतिबिंब बिंदु प्रमाण उत्स प्रतिबिंब एतिया आमार इ अखत प्रतिबिंब आरो इ अखत नेक्स्ट आमार इया एटो सकलोबोर दूरत्व इया प्रतिबिंबर आकार और लक्ष्यबस्तुर आकार समान अर्थात इया आमार प्रतिबिंबर आकार आमार एटो भीर द्वारा बुझाय और लक्ष्यबस्तुर आकार इर द्वारा बुझाय अर्थात इयात कि होइसे आमार दापনৰ পৰা आमार प्रतिबिंब जिमान दूरत আছে आमार लक्ष्यबस्तुটো সিমান দূৰত আছে अर्थात ইয়াত आमार पी आई ए पी इक्वल टू आमार पी आई एटो आमार अर्थात आमार ইয়াত ए पी কোৱা হয় लक्ष्यबस्तुৰ দূৰত্ব এটো ইৰ দ্বাৰা বুজা হয় আৰু पी आई হল প্ৰতিবিম্বৰ দূৰত্ব এটো आमार ভিৰ দ্বাৰা বুজা হয় অর্থাৎ সমতল দৰ্পণৰ ক্ষেত্ৰত কি লক্ষ্যবস্তুৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্ব সমান ठीक সেইদৰে আমাৰ ইয়াত প্ৰতিবিম্বৰ আকাৰ আৰু লক্ষ্যবস্তুৰ আকাৰ সমান তেনেহলে ইয়াত আমাৰ সমতল দাপন এখনে অসৎ প্ৰতিবিম্ব গঠন কৰে আমি ইয়াৰ পৰা গম পালো এতিয়া সমতল দাপনৰ ক্ষেত্ৰত আমি এতিয়া আৰু এটা বস্তু চাম ইয়াত পাৰ্শ্বীয় বিলম্বন एटो केनेकुवा হয় পার্শ্ব বিলম্বনটো আমি চাও বা আমাৰ ল্যাটারেল ইনভার্সন বুলি কয় পার্শ্ব বিলম্বন ইংলিশত কোৱা হয় ল্যাটারেল ইনভার্সন এটো কেনেকুৱা যে সমতল দাপনত কি হয় লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব সমান হোৱাৰ কাৰণে প্ৰতিফলনৰ ফলত কোনো বস্তু আমাৰ বাওফালটো সোঁফাল और সোঁফালটো বাওফাল হিসাবে দেখা পোৱা যায় অর্থাৎ পার্শ্বীয়ভাবে ওলটা হিসাবে দেখা পোৱা যায় আর এটুকে কোৱা হয় আমাৰ পার্শ্বীয় বিলম্বন বা ল্যাটারেল ইনভার্সন বুলি কোৱা হয় উদাহৰণৰূপে আমি চাওঁ কেইবাটাও বস্তু আমি চাব পাৰোঁ যেনেকৈ আমাৰ ল্যাটারেল ইনভার্সনৰ উদাহৰণ কি সি এটা সি আখৰটো যদি আমি চাওঁ এনেকৈ এখন সমতল দাপন এখন তেনেহ'লে সি আখৰটো পাৰ্শ্বীয়ভাৱে এনেকৈ সমান সমান দূৰত্বত ইয়াত যিমান দূৰত্বত আছে ইয়াতো সমান সমান দূৰত্বত পাৰ্শ্বীয়ভাৱে এটা এনেকৈ ওলটা দেখা যাব পাৰ্শ্বীয়ভাৱে ওলটা দেখা যাব ঠিক তেনেকৈ আমি আৰু এটা চাব পাৰোঁ যে ৰেট বস্তুটো আমি চাব পাৰোঁ যেটো এটা ইয়াত ৰেট আৰ ই ডি ৰেট এটো যদি আমি চাওঁ তেনেহলে এটো আমাৰ এনেকুৱা দেখা যাব ৰেট ওলটাকৈ পাৰ্শ্বভাৱে ওলটাকৈ দেখা যাব ৰেট পাৰ্শ্বভাৱে ওলটা কেনেকৈ হ'ব এটো আৰ এটা ই আৰু এটা ডি এনেকৈ দেখা যাব আৰু এটা আমি গম পাওঁ এম্বুলেন্সতো আমাৰ দেখা পোৱা যায় ওলটাকৈ দেখা পোৱা যায় এটো পাৰ্শ্বভাৱে ওলটা হয় তেনেহলে পাৰ্শ্বীয় বিলম্বন কিয় দেখা যায় কিহৰ কাৰণে পাৰ্শ্বীয় বিলম্বন ঘটে পোহৰৰ প্ৰতিফলনৰ কাৰণেই ঘটে এটো পাৰ্শ্বভাৱে ওলটা দেখা যায় উদাহৰণৰূপে সি আমাৰ তাৰপিছত দিলো আমি ৰেট এটো আমাৰ পাৰ্শ্বীয় বিলম্বনৰ কাৰণে এনেকুৱা ধৰণে দেখা যায় তেতিয়া নেক্সট আমি চাইছো আমাৰ বৈশিষ্ট্য সমতল দাপনে গঠন কৰা প্ৰতিবিম্বৰ বৈশিষ্ট্য এটো ইম্পৰ্টেন্ট হয় এটো আমি চাওঁ সমতল দাপনে গঠন কৰা প্ৰতিবিম্বৰ বৈশিষ্ট্য তে কি বৈশিষ্ট্য আছে চোৱা যাওক আমাৰ এক নম্বৰ বৈশিষ্ট্য এইমাত্ৰ আমি গম পালো
যে সমতল দাপনৰ বৈশিষ্ট্য কেইবাটাও বৈশিষ্ট্য আছে ইয়াত আমি এইমাত্ৰ গম পালোঁ যে সমতল দাপনে কি কৰে অসৎ প্ৰতিবিম্ব গঠন কৰে নেক্সট 2 নম্বৰ আমাৰ সমতল দাপনে আমাৰ থিয় প্ৰতিবিম্ব গঠন কৰে নেক্সট 3 নম্বৰ আমি ক'ব পাৰোঁ যে লক্ষ্যবস্তুৰ আকাৰ প্ৰতিবিম্বৰ আকাৰৰ সৈতে সমান হয় নেক্সট ক'ব পাৰোঁ 4 নম্বৰ লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব সমান নেক্সট লাষ্ট ক'ব পাৰোঁ আমি কি পাৰ্শ্ব বিলম্বন অৰ্থাৎ সমতল দাপনে কি কৰে আমাৰ পাৰ্শ্ব বিলম্বন পৰিঘটনাটো দেখুৱায় অৰ্থাৎ সমতল দাপনত কোনো বস্তুৰ প্ৰতিবিম্ব পাৰ্শ্বভাৱে ওলোটা দেখা যায় এইটো কয় পাৰ্শ্ব বিলম্বন আমাৰ এই পাঁচটা মই লিখি দিছোঁ এবাৰ 1 নম্বৰ হ'ল কি অসৎ প্ৰতিবিম্ব গঠন কৰে 1 নম্বৰ 1 ই অসৎ প্ৰতিবিম্ব গঠন কৰে 2 নম্বৰ আৰু ইয়াত পৰ্দাত ধৰিব নোৱাৰি ই অসৎ প্ৰতিবিম্ব গঠন কৰে আৰু পৰ্দাত ধৰিব নোৱাৰি এটা 1 নম্বৰ দিব পাৰে 2 নম্বৰ কি থিয় সৎ হলে ওলটা হয় অসৎ হলে থিয় হয় ই সদায় থিয় প্ৰতিবিম্ব গঠন কৰে থিয় প্ৰতিবিম্ব গঠন কৰে লক্ষ্যবস্তুৰ থিয় প্ৰতিবিম্ব নেক্সট আমাৰ কি প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ সমান প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ সমান লক্ষ্যবস্তুৰ সমান নেক্সট 4 নম্বৰ আছে প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্যবস্তুৰ দূৰত্ব সমান প্ৰতিবিম্বৰ দূৰত্ব সমান সমান লক্ষ্যবস্তুৰ দূৰত্ব সংক্ষেপতে আমি ক'ব পাৰোঁ যে u equal to v নেক্সট লাষ্ট আমাৰ পাৰ্শ্ব বিলম্বন দেখুৱায় পাৰ্শ্ব বিলম্বন ঘটনা পাৰ্শ্ব বিলম্বন পৰিঘটনা দেখুৱায় আমাৰ এই পাঁচটাই হ'ল সমতল দাপনে গঠন কৰা প্ৰতিবিম্বৰ বৈশিষ্ট্য তাকো এবাৰ কৈ দিছোঁ যে সমতল দাপনে গঠন কৰা প্ৰতিবিম্বৰ বৈশিষ্ট্যসমূহ কি কি যে সমতল দাপন এখনে নম্বৰ 1 সমতল দাপন এখনে অসৎ প্ৰতিবিম্ব গঠন কৰে আৰু ইয়াৰ পৰ্দা ধৰিব নোৱাৰি 2 নম্বৰ কি সমতল দাপনে থিয় প্ৰতিবিম্ব গঠন কৰে নেক্সট 3 নম্বৰ সমতল দাপন এখনে গঠন কৰা প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সৈতে সমান হয় নেক্সট 4 নম্বৰ কি হয় প্ৰতিবিম্বৰ আকাৰ সমান সমান লক্ষ্যবস্তুৰ প্ৰতিবিম্বৰ দূৰত্ব সমান সমান লক্ষ্যবস্তুৰ দূৰত্ব অৰ্থাৎ u equal to v লক্ষ্যবস্তুৰ দূৰত্ব আমাৰ u দ্বাৰা বুজায় প্ৰতিবিম্বৰ দূৰত্ব v দ্বাৰা বুজায় অৰ্থাৎ u equal to v সংক্ষেপতে নেক্সট 5 নম্বৰ সমতল দাপনে পাৰ্শ্বীয় বিলম্বন বা অৱলম্বন পৰিঘটনা দেখুৱায় এই পাঁচটা আমাৰ সমতল দাপনে গঠন কৰা প্ৰতিবিম্ব গঠনৰ বৈশিষ্ট্য নেক্সট আমি চাম বিবৰ্ধন সমতল দাপনৰ বিবৰ্ধন কেনেকুৱা সেইটো আমি চাম এতিয়া বিবৰ্ধন
ইংলিছত কোৱা হয় ম্যাগনিফিকেশন। ম্যাগনিফিকেশন সমতল দাপনৰ বিবৰ্ধন। বিবৰ্ধনৰ ম্যাগনিফিকেশন প্ৰথম নম্বৰ এম, ইয়াক এমৰ দ্বাৰা বুজোৱা হয়। একচুয়ালি বিবৰ্ধন কি যদি কোৱা হয়, আমাৰ প্ৰতিবিম্বৰ আকাৰ আৰু লক্ষ্যবস্তুৰ আকাৰৰ অনুপাতকে কয় বিবৰ্ধন। অৰ্থাৎ ইয়াত আমি যদি কওঁ যে বিবৰ্ধন m ইকুয়াল টু কি, যে প্ৰতিবিম্বৰ আকাৰ কোনটো, প্ৰতিবিম্বৰ আকাৰ হল আমাৰ pi আৰু লক্ষ্যবস্তুৰ আকাৰ আমাৰ ap। এতিয়া প্ৰতিবিম্বৰ আকাৰক আমাৰ কিহৰ দ্বাৰা বুজায়, আমাৰ প্ৰতিবিম্বৰ আকাৰক বুজা হয় আমাৰ v দ্বাৰা, লক্ষ্যবস্তুৰ আকাৰক বুজা হয় আমাৰ u দ্বাৰা। কিন্তু সমতল দাপনৰ ক্ষেত্ৰত কি হয়, u সমান সমান v হয়। প্ৰতিবিম্বৰ আকাৰ দূৰত্ব লক্ষ্যবস্তু দুটা সমান, তো তেনে ক্ষেত্ৰত কি হয়, আমাৰ এটা 1 হৈ যায়। অৰ্থাৎ আমাৰ এটা u কেনসেল গল, আলটিমেট 1। অর্থাৎ m ইকুয়াল টু আমার তেনেহলে 1 বা +1 বুলি ক'ব পাৰি। তাহলে সমতল দাপন এখনৰ বিবৰ্ধন কিমান, 1 বা +1। এইটোই কি বুজায়, সমতল দাপন এখনৰ বিবৰ্ধন +1 বুলিলে কি বুজা, এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয়। যে সমতল দাপনৰ বিবৰ্ধন +1 এ বুজাইছে যে প্ৰতিবিম্ব অসৎ আৰু থিয়, আৰু 1 এ বুজাইছে যে ইয়াৰ সমতল দাপনত লক্ষ্যবস্তুৰ আকাৰ আৰু প্ৰতিবিম্বৰ আকাৰ সমান। এইটোই আমাৰ সমতল দাপনৰ বিবৰ্ধন। এতিয়া সমতল দাপন এখনৰ ভাঁজ ব্যাসাৰ্ধ কিমান, ইয়াতো ভাঁজ ব্যাসাৰ্ধ নাই, গোটেই সমতলে হয় সমান, গতিকে সমতল দাপন এখনৰ ভাঁজ ব্যাসাৰ্ধ অসীম বুলি কোৱা হয়। আমাৰ আজি ইমানতে সামৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। আকৌ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। টাটা বাই বাই।